हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো আসাম পুলিচৰ ৰিজাল্ট মুকলি হৈছে ড্ৰাইভাৰ কনষ্টেবল চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণী আৰু অন্যান্য পদসমূহ তো আহক বিশেষভাৱে চাওঁ আসাম পুলিচ ৰিজাল্ট 2025 ওভাৰভিউ ৰিজাল্ট টাইপ ফাইনেল ৰিজাল্ট Organization SLPRV Assam Name of post SI Constable or Grade 4 Number of post 625 Result date 10 October 2025 তার মানে অহাকালি Notice on Declaration of Final Result আৰু এইটো ৰিজাল্ট ডিক্লেয়াৰ হ'ব 10 অক্টোবৰ 2025 পুৱা 11টা বাজি 23 মিনিটত এই নম্বৰ সাব ইন্সপেক্টর লেভেল পোস্ট 1 নম্বর 144 টা পোস্ট সাব ইন্সপেক্টর ইউবি আসাম পুলিশ 2 নম্বর 7 টা পোস্ট সাব ইন্সপেক্টর অফ পুলিশ এফইআরও 3 নম্বর 51 টা পোস্ট সাব ইন্সপেক্টর আসাম কমান্ডো ব্যাটালিয়ন 4 নম্বর এটা পোস্ট অ্যাসিস্ট্যান্ট ডেপুটি কন্ট্রোলার সিভিল ডিফেন্স জুনিয়র ডিজিসিডি আৰু CGHG আসাম 2 নম্বৰ কনষ্টেবল লেভেল পোস্ট ইয়াত পদ আছে 164 টা কনষ্টেবল এভি আৰু আসাম কমান্ডো ব্যাটালিয়ন 3 নম্বৰ গ্ৰেড 4 আৰু আদাৰ্স পোষ্টসমূহ 1 নম্বৰ আসাম পুলিচ কুক ইয়াত আছিল 26 টা বাৰবেৰ ইয়াত আছিল 12 টা ওয়াটাৰ কেৰিয়াৰ ইয়াত আছিল 3 টা ধোবি ইয়াত আছিল 11 টা কোবের ইয়াদ আছে 2টা 2 নম্বৰ আসাম কমান্ডো ব্যাটালিয়ন কুক ইয়াদ আছে 7টা ওয়াটার কেরিয়ার ইয়াদ আছে 24টা ধোবি ইয়াদ আছে 13টা বারবের ইয়াদ আছে 2টা ইলেকট্রিশিয়ান ইয়াদ আছে 2টা প্লাম্বার ইয়াদ আছে এটা মাসন ইয়াদ আছে এটা টেইলর ইয়াদ আছে 3টা 3 নম্বৰ ডিজিসিজি আৰু CGHG আসাম কুক ইয়াত আছিল 44টা ওয়াটাৰ কেৰিয়াৰ ইয়াত আছিল 12টা ধোবি ইয়াত আছিল 23টা বাৰবেৰ ইয়াত আছিল 10টা কবেলাৰ ইয়াত আছিল 15টা 4 নম্বৰ সাফাই কৰ্মচাৰী আৰু সুইপাৰ পোষ্ট 30টা পোষ্ট সাফাই কৰ্মচাৰী আসাম পুলিচ 2টা পোস্ট সাফাই কর্মচারী ইন আসাম কমান্ডো ব্যাটালিয়ন 2টা পোস্ট সাফাই কর্মচারী ডিপার্টমেন্ট 3টা পোস্ট সুইপার ডিরেক্টর অফ ফরেন্সিক সায়েন্স 5 নম্বৰ আদার্স ডিপার্টমেন্ট ইয়াত পদ আছে 10টা কুক আৰু ফায়ার ইমার্জেন্সি সার্ভিস ইন আসাম আপোনালোকে কেনেকৈ ৰিজাল্ট চাব পাৰিব যেটো অফিচিয়েল ওয়েবসাইট আছে slprbassam.in এৰত গৈ সাৰ্চ কৰিব লাগিব তাৰ পিছত সাৰ্চ কৰিব লাগিব ৰিজাল্ট হোম পেজ আহিব তাৰ পিছত ৰিডাইৰেক্ট নতুন এটা পেজ খোল খাব ইয়াত আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি প্লাই সাবমিট দিলে গোটেই ডিটেইলছ খিনি ওলাই আহিব আৰু 10 অক্টোবৰ এই কেইটা ৰিজাল্ট মুকলি হ'ব কনষ্টেবল এভি সাব ইন্সপেক্টৰ গ্ৰেড 4 সাফাই কৰ্মচাৰী আৰু কনষ্টেবল এভি ইউবি আৰু কনষ্টেবল ড্ৰাইভাৰৰ এটো ডিক্লেয়াৰ হোৱা নাই যেতিয়া ডিক্লেয়াৰ হ'ব আপোনালোকক ভিডিও যোগেদি জনাই দিম মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল আৰু আপোনালোকে যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি লাইক আৰু শেয়াৰ কৰিব